ঘোষণা হল এডিআৰিৰ আৰু অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। ৰাজ্যৰ বহু দৰিদ্ৰ পৰিয়ালত উঠিছে এতিয়া আনন্দৰ জোৱাৰ। সন্তানৰ সফলতাত হাঁহি বিৰিঙিল বহু দৰিদ্ৰ পিতৃ-মাতৃৰ। কাৰোবাৰ আকৌ শহুদৰ ভাতৃৰ বাবে ওলাল সুখৰ চকুলো। যেন ঘৰখনত এতিয়াৰে পৰা জ্বলিব এতিয়া আশাৰ চাকি। অন্ধকাৰ আঁতৰি পোহৰ হ'ব এওঁলোকৰ সপোনৰ প্ৰজাতি। আমাৰ বংশত এতিয়ালৈকে কোনো চাকৰি পোৱা নাই, যেহেতু মই পাইছোঁ আৰু চবে আনন্দিত হৈছে। টকা পইচা লেনদেন নোহোৱাকৈ তেওঁ নিজৰ দক্ষতাত যে চাকৰি ভাগ পাইছে। মোৰ নিচিনা বহুতো দুখীয়া দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালীয়ে আজি চাকৰি পাইছে কেৱল চৰকাৰৰ ভাল নীতিৰ বাবে। এওঁ বজালীৰ মাজিউৰপাৰাৰ মেধাৱী যুৱক মনোজ দাস। সদ্য ঘোষিত এডিআৰি পৰীক্ষাত উত্তীৰ্ণ হৈ চৰকাৰী নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে পিতৃহাৰা এইগৰাকী দৃষ্টিহীন মনোজ দাসে। আনৰ ঘৰত কাম কৰি মাতৃয়ে ডাঙৰ কৰিছিল পিতৃহাৰা মনোজক। পুত্ৰৰ সাফল্যত আজি উৎফুল্লিত এইগৰাকী মাতৃ। মুখ্যমন্ত্ৰীৰ লগতে অসম চৰকাৰক ধন্যবাদ জনাই তেওঁলোকে। পঢ়া শুনাৰ কাৰণে বহুত কষ্ট কৰিছোঁ, বহুত কষ্টৰ মাজত সি আজি এইখিনি ফল দেখা পালাক। বা ধন্যবাদ তেখেতক, বা বিজেপি চৰকাৰকো ধন্যবাদ। হয়, মই পোনপ্ৰথমে মুখ্যমন্ত্ৰী মহোদয়ক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেখেতে যি স্বচ্ছ আৰু নিকা পদ্ধতিৰে এই নিযুক্তি দিছে, তাৰ ফলতহে মই নিযুক্তি পাবলৈ সক্ষম হৈছোঁ। কাৰণ আগতে শুনিছিলোঁ টকা পইচা বহুতকৈ চলে, আৰু মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে বিজেপি চৰকাৰৰ দিনত কোনো ধৰণৰ দুৰ্নীতি নহয় বুলি, আৰু তাৰ ফল মই কালি গম পাইছোঁ। বৰহমপুৰৰ ভেৰভেৰীৰ এটা পৰিয়ালতো উঠিছে আনন্দৰ জোৱাৰ। এটাৰ পিছত এটা ভাল খবৰে উৎফুল্লিত কৰি তুলিছে পৰিয়ালৰ লগতে অঞ্চলবাসী। পিতৃ কৃষ্ণ হাজৰিকা আৰু মাতৃ জানমণি হাজৰিকাৰ জ্যেষ্ঠ পুত্ৰ অজয় হাজৰিকাই এডিআৰিত উত্তীৰ্ণ হোৱাৰ পিছতেই কনিষ্ঠ পুত্ৰ বিজয় হাজৰিকায়ো অসম আৰক্ষীৰ কনিষ্টবল পদত উত্তীৰ্ণ হৈ লাভ কৰিলে নিযুক্তি। অতি কষ্টৰে ঘৰখন চলোৱা পিতৃ-মাতৃয়ে এতিয়া মুখ্যমন্ত্ৰীক ধন্যবাদ দিয়াৰ লগতে দীৰ্ঘায়ু কামনা কৰিছে। মুখ্যমন্ত্ৰী মহোদয়ে যেনেধৰণে স্বচ্ছ আৰু নিকাভাৱে মেধাভিত্তিত যেনেধৰণে নিবনুৱাসকলৰ সমস্যা সমাধান কৰিম বুলি তেওঁ গৌৰৱেৰে কৈ আছিল, দৃঢ়তাৰে কৈ আছিলে, আৰু সেই দৃঢ়তাৰে কামখিনি সম্পন্ন কৰিছে। সেই মৰ্মে মোৰ আজি দুইজন পুত্ৰ, ডাঙৰ আৰু সৰু পুত্ৰ দুইজনে আজি সংস্থাপন পাইছে। এনেধৰণে সকলোৱে নিবনুৱাই যাতে সংস্থাপন পাওক তাৰে কামনা কৰিছোঁ। এতিয়াৰে পৰা বাহৰুলৰ পিতৃয়ে হয়তো বিক্ৰী কৰিব নালাগে পাচলি, কাৰণ পুত্ৰই লাভ কৰিলে অসম চৰকাৰৰ চাকৰি। এডিআৰিত জুয়ে পুৰা সোণ হৈ জিলিকিছে বৰপেটা ৰোডৰ সমীপৰ বিলাচীপাৰাৰ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান বাহাৰুল ইছলাম। কঠোৰ পৰিশ্ৰম আৰু অধ্যাৱসায়ৰ ফলত অসম আৰক্ষীৰ ছাব ইন্সপেক্টৰ পদৰ লগতে শিক্ষকৰ পদতো নিযুক্তি লাভ কৰে বিলাচীপাৰাৰ এইজন বাহাৰুলে। অতি কষ্টৰে শাক পাচলি বিক্ৰী কৰি পুত্ৰক পঢ়াৰ খৰচ যোগান ধৰিছিল বাহাৰুলৰ পিতৃয়ে। 2022 চনতো মই ৰিটেন পাছ কৰিছিলোঁ, কিন্তু 1 মাৰ্ক বা আধা মাৰ্কৰ কাৰণে মই 2-3টা চাকৰিত ফেইল কৰিছিলোঁ। আৰু আজি 3 বছৰ কষ্ট কৰাৰ পিছত মই আজি 3টা চাকৰি পাবলৈ সক্ষম হৈছোঁ। মই আজি 3টা চাকৰি পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ মূল কাৰণটো হৈছে এইখন চৰকাৰৰ স্বচ্ছ আৰু নিকা নীতি, আৰু এই স্বচ্ছ আৰু নিকা নীতিৰ বাবে আজি চাকৰি পাবলৈ সক্ষম হৈছোঁ। কেৱল ময়ে নহয়, মোৰ নিচিনা বহুতো দুখীয়া দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালীয়ে আজি চাকৰি পাইছে কেৱল চৰকাৰৰ ভাল নীতিৰ বাবে। আনফালে দিন হাজিৰা কৰা পিতৃৰ সপোন পূৰণ কৰিলে লংকাৰ বামুণগাঁৱৰ চিৰঞ্জিত মজুমদাৰে। এডিআৰিত অসম আৰক্ষীৰ ইউবি কনিষ্টবল পদত নিযুক্তি লাভ কৰি উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃৰ লগতে গাঁওবাসীও। আমি হাজিৰা কৰি সৰুৰ পৰা তাহাঁতক পঢ়া শুনা কৰি আছোঁ, খুব কষ্ট কৰি। অসমৰ মুখ্যমন্ত্ৰীৰ মনটো মোৰ সান্তনা লাগিছে, চাকৰিটো পোৱাৰ কাৰণে মনটো খুব ভাল লাগিছে। মোৰ দেউতা হাজিৰা কৰে, হাজিৰা কৰি সৰুৰ পৰা আমাক কষ্ট কৰি পঢ়াইছিলে, সেইকাৰণে আজি চাকৰিটো পাবলৈ সক্ষম হৈছোঁ। আমাৰ বংশত এতিয়ালৈকে কোনো চাকৰি পোৱা নাই, যেহেতু মই পাইছোঁ আৰু চবে আনন্দিত হৈছে। নলবাৰীৰ মধুপুৰৰ এইগৰাকী যুৱকৰ নাম হৈছে ৰাহুল আহমেদ। অসম চৰকাৰৰ আৰক্ষী উপ পৰিদৰ্শকৰ পৰীক্ষাত উত্তীৰ্ণ হৈ পৰিয়ালটোলৈ লৈ আনিছে আশাৰ ৰেঙনি। আজিও এটি চৰকাৰী আৱাসগৃহ পাবলৈ সক্ষম নোহোৱা এই পৰিয়ালটোৰ এতিয়া একমাত্ৰ ভৰসা হৈ পৰিছে ৰাহুল। মুখ্যমন্ত্ৰী ছাৰক খুব ধন্যবাদ জনাইছোঁ। তেখেতৰ সাফল্যত মই আজি বেটাৰ মুখ দেখা পাইছোঁ ভালদৰে। এটা ঘৰো নাই, আপুনি চাওকচোন ঘৰটো কেনেকুৱা মোৰ। তেখেতৰ যিটো পৰীক্ষা পাতিছে সেইটোত কিন্তু মই খুব
সন্তুষ্ট হৈছিলোঁ মুখ্যমন্ত্ৰীয়ে যিটো পৰীক্ষা পাতিছে নিকা স্বাস্থ আৰু ভালদৰে তেখেতে পৰীক্ষাটো পাতিছে তাৰ কাৰণে খুব ধন্যবাদ দিছোঁ ছাৰ মই টিভি মেকানিক কৰোঁ চামুগুৰিতো সদ্য ঘোষিত অসম আৰক্ষীৰ UB পদত নিযুক্তি লাভ কৰিলে দৰিদ্ৰ পৰিয়ালৰ এজন যুৱকে যুৱকজন হৈছে গেন্ধালী গাঁৱৰ বিশ্বজিৎ গগৈ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পিতৃ মাতৃৰ মুখত আজি বিৰিঙিছে হাঁহি মই বহুত মানে ধন্যবাদ দিছোঁ আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মানে ধন্যবাদ দিছোঁ কাৰণ কোনো টকা পইচা লেনদেন নোহোৱাকৈ তেওঁ নিজৰ দক্ষতাত যে চাকৰি ভাগ পাইছে তেওঁৰ কাৰণে মানে বহুত ধন্যবাদ মই আপোনাৰ এই গেন্ধালী বেবেজীয়া গেছ কোম্পানী এটা ৰান্ধনি কৰোঁ মোৰ বহুত আশা আছিলে তাৰ কাৰণে বহুতবাৰ কেইবাবাৰো হেৰি হৈ গৈছে কিন্তু এইবাৰ সেই যিখিনি কষ্ট কৰিছে মোৰ মনতে ভাবিছোঁ নিশ্চয় এবাৰ সুফল এটা পাম আৰু ব্যুৰো ৰিপৰ্ট অসম লাইভ 24